idea. Kapan lagi kilo azan ayah ibu mata azan asal presiden tu dekat rumah kan. Saya lagi. Kopi sudah. Pakai nama ini. নমস্কাৰ এখানে আমার জেনারেল সেক্রেটারি এটা ভাইস প্রেসিডেন্ট আর আমার জেলারও আছে বালুরঘাট আছে অভিজ্ঞান দাস সভাবাজন আজি দগাঁও অনাথ আশ্ৰমৰ আমাৰ কাৰ্যালয়ত উপস্থিত আৰু উপস্থিত আমাৰ চুতীয়া যুৱ পৰিষদ অসমৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল হাজৰিকা ডাঙৰীয়া আৰু মই চিনাকিটো দি লৈছোঁ। জয়তে মই ভাৰতবৰ্ষৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি। আৰু দ্বিতীয়তে আজি আমি পুৱা তিৰংগা পতাকা উত্তোলন কৰাৰ পাছতে আজি আমি যোৰহাটৰ উপকণ্ঠ দগাঁও অঞ্চলত থকা আমাৰ একমাত্ৰ নিৰাশ্ৰয় শিশু ভৱন অৰ্থাৎ অনাথ আশ্ৰম যিখন আমাৰ দগাঁৱত অৱস্থিত, আমি তালৈ আহিলোঁ আৰু তাত আজি দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰাতিপুৱাৰ পৰা আহি আছে। আৰু আজি আমিও চুতীয়া যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত যোৰহাট জিলা সমিতিৰ সহযোগত আমি তালৈ আহিলোঁ আৰু তাত আমি পৰিচালনা সমিতিক সাক্ষাৎ কৰাৰ লগতে তাত যিসকল প্ৰায় ১৫-১৬জন কণ শিশু আৰু ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক আমি মত বিনিময় কৰিলোঁ আৰু লগতে আমি কিছু খোৱা বস্তু তেখেতসকলৰ কাৰণে লৈ আহিছিলোঁ। আৰু তাৰ লগে লগে আজি আমি চুতীয়া যুৱ পৰিষদ অসমে আজি এই অনুষ্ঠানটোলৈ প্ৰথম পৰ্যায়ত আমি 10খন চকী আজি অনুদান দিয়াৰ কথা আমি আমাৰ ফালৰ পৰা সংগঠনৰ ফালৰ পৰা আজি ইয়াতে ঘোষণা কৰিছোঁ। ইতিমধ্যে আপোনালোক সকলোৱে জানে যে চুতীয়া জনগোষ্ঠী অসমৰ এটা অন্যতম প্ৰাচীন ভূমিপুত্ৰ এটা জনগোষ্ঠী আৰু আজি আমি এই জনগোষ্ঠীটোৰ আমি এটা যুৱ সংগঠন, আমি অন্যতম এটা শক্তিশালী যুৱ সংগঠন হিচাপে আমাৰ জনগোষ্ঠীটোৰ যিখিনি প্ৰাপ্য দাবী অধিকাৰ এইখিনিক লৈ আমি বিভিন্ন সময়ত সংগ্ৰাম কৰি আহিছোঁ। আমাৰ যিখিনি ন্যায্য দাবী আছে সেইখিনিক লৈ আমি বিভিন্ন সময়ত আমি সংগ্ৰাম কৰি আহিছোঁ। কিন্তু আমি সমাজৰ কাৰণে আমাৰ বহুখিনি দায়বদ্ধতা থাকে। আজি আমি সমাজৰ এজন দায়বদ্ধশীল ব্যক্তি হিচাপে বা আজি সংগঠন হিচাপে আমি এই অনুষ্ঠানটোলৈ আহিলোঁ। এই অনুষ্ঠানটো কেনেধৰণে পৰিচালনা হৈ আছে, তেখেতসকলৰ অভাৱ অভিযোগ সমস্যাবিলাকৰ কথাও আমি জ্ঞাত হ'লোঁ আৰু তাৰ লগে লগে আমি অকণমান
অকণমান তেখেতসকললৈ কণ ছাত্ৰ ছাত্ৰীসকললৈ ল'ৰা ছোৱালীসকললৈ অকণমান আহাৰৰ ব্যৱস্থাও কৰিলোঁ আৰু আহি সঁচাকৈ খুবেই ভাল লাগিলে এখেতসকলৰ যথেষ্ট ইয়াত অভাৱ অভিযোগ সমস্যাবিলাক আছে ইয়াত ৰাইজৰ যিহেতু দান দক্ষিণাৰে এই অনুষ্ঠানটো চলি আছে গতিকে আমি আশাবাদী আমি অহা দিনবিলাকত আমি এই অনুষ্ঠানটোলৈ আমি যথাসাধ্য আমি সহায় সহযোগিতা কৰাৰ আমি নিশ্চিতভাৱে আজি প্ৰতিশ্ৰুতি দিছোঁ আৰু তাৰ লগে লগে আমি যিহেতু জাতীয় সংগঠন হিচাপে আমাৰ সামাজিক যথেষ্ট দায়বদ্ধতা আছে আজি আমি এই অনুষ্ঠানটোলৈ আহি আমি এটা অগতানুগতিক আমি এটা কাৰ্য কৰিছোঁ বুলি আমি নিজে অনুভৱ কৰিছোঁ আমাৰ সকলো আমাৰ সাধাৰণ সম্পাদককে প্ৰমুখ্য কৰি আমাৰ জিলা সমিতি যোৰহাট জিলা সমিতি আমাৰ সকলো সদস্য ইয়াতে আছে তেখেতসকলো আহি খুব আপ্লুত হৈছে যিহেতু এনেকুৱাবোৰ অনুষ্ঠানবিলাকলৈ সাধাৰণতে সচৰাচৰ অহা নাযায় সংগঠন হিচাপে অহাটো খুব কম হয় বিভিন্ন অন্যান্য প্ৰতিষ্ঠানবিলাক বা অন্যান্য দল সংগঠনবিলাক আহি থাকে যদিও আমাৰ আচলতে খুব কম হয় আজি আমি প্ৰথমবাৰৰ কাৰণে আহি অনুভৱ কৰিছোঁ যে এই অনুষ্ঠানবিলাকলৈ আচলতে সঁচাকৈ আহিব লাগে তেখেতসকলৰ অভাৱ অভিযোগ সমস্যাবিলাকৰ কথা আমিও জানিব লাগে আমি যিহেতু দায়বদ্ধতা আছে আমাৰ সমাজখনৰ প্ৰতি গতিকে আমি এই কথাক লৈ আজি আমি এই অনুষ্ঠান এটা অগতানুগতিক এটা চিন্তা চৰ্চা কৰিছোঁ ধন্যবাদ